ৱাইফক বা কোনোবা ছোৱালীক যদি এনেকৈ হাত লগায় বা গালি পাৰে তেতিয়া সেই মানুহজনৰ জেল হয়। কিন্তু আপোনালোকৰ নিচিনা মানুহে সেই আইনখন অপব্যৱহাৰ কৰিছিল, পুৰুষৰ ওপৰত মিছা বদনাম জাপি দিছিল, যাৰ বাবে সেই আইনখন আঁতৰাই দিলে। এতিয়া বহু মহিলাই তাৰ বাবে দুৰ্ভোগ ভুগিব লগা হৈছে। মিছা বদনাম দিয়া যে এই কাৰবাৰটো ৰাজনীতিত বেয়া কথা, কোনেও নকৰিব এইটো কাম। ফটুৱামিবিলাক মানে বেয়া লাগে। এই বাইদেউজনী, মই আপোনাক ধিক্কাৰ জনাইছোঁ। আপোনাৰ দৰে অসৎ মহিলাবিলাক সোনকালে পৃথিৱীৰ পৰা বিদায় মাগিব লাগে। মই বিজেপি কংগ্ৰেছ সকলোকে কৈছোঁ, কিন্তু আপোনালোকৰ প্ৰত্যেকজন মানুহকে কৈছোঁ, প্ৰব্লেম হৈ যাব। লখিমপুৰ কোনোবা বাইদেউ এজনীয়ে কৈ আছে কিবা ভূপেন দাই বোলে চুবলৈ গৈছিলে। মই বাইদেউজনীক কৈছোঁ, আপোনাৰ লাজ নালাগেনে, চৰম নালাগেনে? আপুনি ভূপেন বৰাৰ কেটেগৰীটো জানে নাই? আপোনাৰ নিচিনা মানুহক চুবলৈ যাব? বৰ লাজ লগা কথা দেই। ইমান গোকাত মিছা কথা কিয় কয়? একদম স্পষ্টভাৱে কৈছোঁ, কংগ্ৰেছেও ভুল কৰিছে, বিজেপিয়েও ভুল কৰিছে কালি। কিন্তু মোৰ কথাটো হ'ল, মই নদী নাৰী প্ৰসংগত আনি কৈছোঁ যে আপোনাৰ নিচিনা মহিলাৰ বাবে যোনগৰাকীয়ে, আপুনি যিমান ডাঙৰ মানুহ হয়, আপোনাৰ বেকত যিমান ডাঙৰ মানুহ আছে, আই ডোণ্ট কেয়াৰ। মই আপোনাক কৈছোঁ বাইদেউ, আপোনাৰ নিচিনা মানুহৰ বাবে আজি হাজাৰ হাজাৰ মহিলাই কান্দি থাকিব লগা হৈছে। কিয় জানে? আগতে এখন আইন আছিলে, ল'ৰাই যদি ৱাইফক বা কোনোবা ছোৱালীক যদি এনেকৈ হাত লগায় বা গালি পাৰে তেতিয়া সেই মানুহজনৰ জেল হয়। কিন্তু আপোনালোকৰ নিচিনা মানুহে সেই আইনখন অপব্যৱহাৰ কৰিছিল, পুৰুষৰ ওপৰত মিছা বদনাম জাপি দিছিল, যাৰ বাবে সেই আইনখন আঁতৰাই দিলে। এতিয়া বহু মহিলাই তাৰ বাবে দুৰ্ভোগ ভুগিব লগা হৈছে। আৰু সেই দুৰ্ভোগৰ বাবে লাষ্টত গৈ মোৰ নিচিনা এজন মতা মানুহে নদী নাৰী জাগ্ৰত শক্তি অসম মহিলা সমিতি খুলিব লগা হৈছে। বুজি পাইছেনে আপুনি? আপোনাৰ নিচিনা মানুহে, ভূপেন বৰাই আপোনাক ইমানখিনি মানুহৰ আগত টাচ কৰিলে, অসৎ ইংগিত দিলে। এইটো যে এটা গোকাত ফাল্টু মিছা কথা, আজিৰ ডিজিটেল যুগত এইটো এটা মিছা কথা, গোকাত মিছা কথা। এইখিনিতে কওঁ, কংগ্ৰেছ কৰে, বিজেপি কৰে, কোনে কি কৰে মোৰ একো মতলব নাই। সেইটো চবেই জানে মই কেনেকুৱা পাগলা টাইপৰ মানুহ চবেই জানে। কিন্তু কথাটো হ'ল, এনেই মানুহক বদনাম নিদিব, নাপায়। কাৰণ ৰাজনীতিবিদ কংগ্ৰেছৰে হওক বিজেপিৰে হওক বহুত কষ্ট কৰি ৰাজনীতি কৰে। ভূপেন বৰা মোৰ ঘৰৰ ওচৰৰ মানুহ, মই চিনি পাওঁ নহয় ভূপেন বৰাৰ চৰিত্ৰ কেনেকুৱা, ভূপেন বৰা মানুহটো কেনেকুৱা, ভূপেন বৰা কিমান শিক্ষিত। আপুনি ভূপেন বৰাৰ যিখিনি জ্ঞান আছে, যিখিনি কোৱালিটি আছে, আপুনি তাৰ এটা গুণৰো যোগ্য নহয়। ঠিক আছে, কালি তেওঁলোকে মানৱ ডেকাই কিবা সম্পত্তিৰ হিচাপ বিচাৰি ৰেলী কৰিছে, সেইটো বেয়া কাম কৰিছে। কাৰণ মানৱ ডেকাই সেইটো সমষ্টিত কাম কৰিছে, ৰঙানদী সমষ্টিত যথেষ্ট কাম কৰিছে। মই সেইটো গেৰেণ্টি দি ক'ব পাৰোঁ, কাৰণ মোৰ নিজৰ চকুৰ আগত সলনি হৈছে। যিবোৰ ৰাস্তাত যাবলৈ আমাৰ ভয় লাগিছিল, যিবোৰ ৰাস্তাত আমি গাড়ী চলাব নোৱাৰিছিলোঁ, এইবোৰ মানৱ ডেকাই ফিনফিনীয়া বনাই দিলে। সেইটোত মই মানৱ ডেকাক অল দ্য বেষ্ট দিছোঁ। আৰু কাম কৰক, আৰু ভাল কৰক, আকৌ বিধায়ক জিকাওক, ইমানলৈকে কোনোবাই ক'ব নেকি? আৰু মানৱ ডেকাই যোৱা 5টা বছৰত মই 2বাৰ বা 3বাৰ লগ পাইছোঁ, ফুটাকুৰি এটাও দিয়া নাই। দাদাই মোক লগ পালে গালিহে পাৰে, কিন্তু তেওঁ ভাল কাম কৰিছে। লখিমপুৰ সমষ্টিটোত বিশেষকৈ খুব ধুনীয়া কাম কৰিছে। কিন্তু মোৰ কথাটো হ'ল, কালি দেখিছোঁ সৰু কেইটামান ল'ৰা, আৰু এটা মোৰ দুখ লাগিছে, শংকৰদেৱ শিশু বিদ্যা নিকেতনত পঢ়া এটা ল'ৰা, তাক মই ইমান ভাল পাওঁ। আমি ৰাজনীতি কৰিব লাগিব। আমি কংগ্ৰেছৰ, কোনোবা যদি কংগ্ৰেছী কৰিছোঁ বিজেপিৰ বিৰুদ্ধে কথা ক'ব লাগিব, বিজেপি কৰিছোঁ যদি কংগ্ৰেছৰ বিৰুদ্ধে কথা ক'ব লাগিব। কিন্তু মিছা অপবাদ দি নহয়, কাকো নিদিব। ৰঙানদী সমষ্টিটো যিজন নেতা আমাৰ ভূপেন বৰা অকল ৰঙানদী বুলিয়ে নহয়, অসমৰ নেতা। তেওঁ কোৱালিটি থকা মানুহ, তেওঁ কথা ক'ব জানে, তেওঁ ৰাজনৈতিক বিচক্ষণতা আছে, তেওঁ যথেষ্ট গুৰু গম্ভীৰ মানুহ। এইটো দেখ জল পট কথা। আৰু মই এজন অসমীয়া হিচাপে মোৰ ঘৰৰ ওচৰৰ মানুহ এটা, ভূপেন দাই হওক বা অন্যান্য বিজেপি, কংগ্ৰেছ, এজিপি, যোনেই নহওক, যোন দলৰ মানুহ আহি অসমত এটা প্ৰতিষ্ঠা লাভ কৰিব, তাক মই সদায় চেলুট জনাম। কিন্তু মোৰ কথাটো হ'ল যে মিছা বদনাম দিয়া যে এই কাৰবাৰটো ৰাজনীতিত বেয়া কথা, কোনেও নকৰিব এইটো কাম। কাৰণ ৰাজনীতিবিদ এজনে জানে কিমান কষ্ট কৰি তেওঁ ৰাজনীতিৰ এডাওনাকৈ পাৰ হৈ আহে। আৰু আজিকালি মানুহ শিক্ষিত হ'ল, ডিজিটেল যুগত আছে বাইদেউ। বাইদেউ, ডিজিটেল যুগত আছে মানুহ। আপোনাৰ কি দৰকাৰ? এতিয়া যদি কংগ্ৰেছে কয় যে আমি বোলে DC হেৰিটো বনাই থৈছিলোঁ, আপোনালোক তাত নোসোমাব বিজেপিৰ মানুহ, হ'ব নেকি? বোলে কংগ্ৰেছে যদি ক'ব বোলে আমি এইটো ৰাস্তা আমি বনাইছিলোঁ, তোমালোকে ইয়াৰ ওপৰত খোজ নিদিবা, তোমালোকে ৰিপেয়াৰিং কৰিছা ইয়াত খোজ নিদিবা, হ'ব নেকি? আৰে কংগ্ৰেছ বিজেপিৰ বাদে আমি একোজন মানুহ, প্ৰত্যেকজনে মানুহ। মোৰ আজি খুব লাজ লাগিছে কালি পৰিৱেশটো দেখি, কাৰণ তাতে বহুত শ পেচেণ্ট আছিলে। মই দেখিছোঁ, মই ভিডিঅ'টো সম্পূৰ্ণ চাইছোঁ। সোমাই গৈছে, এজন অপজিশ্যনৰ লিডাৰ যাব পাৰে, গৈছে 4-5জন মানুহ লৈ, হাল্লা কৰিলেতো আৰু মানুহ, সিহঁতৰো পাৰ্টি, তোমালোকৰো পাৰ্টি আহিবই। আৰু তাতে মানৱ ডেকাক কোনোবাই ৰুধিব পৰা শক্তি কোনোৱে নাই তাত, মই এইটো জানো।
মানে ইলেক্ট্ৰিক মানে ভোটৰ কথা কৈ আছোঁ, ৰাইজৰ মন জয় কৰাৰ কথা কৈ আছোঁ। তেওঁ কাম কৰিছে কাৰণে তেওঁক ভাল বুলি কৈছে। আৰু কোনোবাই লিখি আছে যে মানৱ ডেকাৰ সম্পত্তিৰ হিচাপ কিবা কিবি। শুনক, মই এটা কথা কৈ দিওঁ, মানৱ ডেকাই MLA নোহোৱাকৈ সম্পত্তি বনাওঁ বুলি কোৱা নাই, কৰোৰ টকা সম্পত্তি বনাব। মানুহজন অলপ বেলেগ ধৰণৰ, মই জানো। তেওঁ অলপ পিন্ধা উৰা চখ আছে, বাকী চখ নাই। ৰাইজৰ কাম কৰা চখ আছে কাৰণে তেওঁ বিধায়ক হৈছে। মই যেতিয়াই যাওঁ লগেই নাপাওঁ, মানুহটো এনি টাইম ঘূৰিয়ে থাকে, এনি টাইম সমষ্টিত থাকে। সেইবোৰ ভাল লগা দিশ, সেইবোৰ কওক আপোনালোকে। কিন্তু এইবোৰ এই ফটুৱামিবিলাক মানে বেয়া লাগে। এই বাইদেউজনী, মই আপোনাক ধিক্কাৰ জনাইছোঁ। আপোনাৰ দৰে অসৎ মহিলাবিলাক সোনকালে পৃথিৱীৰ পৰা বিদায় মাগিব লাগে। আপুনি মোক ভাল পায় বেয়া পায়, মই আপোনাক ঘেণ্টা খাতিৰ নকৰোঁ বুলি ক'লোঁ। যি কৰে কৰি ল'ব, মই মৃত্যুক কেতিয়াও ভয় নকৰোঁ। স্পষ্ট কথা কোৱা মানুহ, এনেকুৱা ফটুৱামি নকৰিব। এইবোৰ একদম ফটুৱামি হয়। কাৰণ আমাৰ পুৰুষ সমাজখনৰ কাৰণে, আপোনালোকৰ নিচিনা মহিলাৰ কাৰণে প্ৰব্লেম হয়। মই BJP কংগ্ৰেছ সকলোকে কৈছোঁ, কিন্তু আপোনালোকৰ প্ৰত্যেকজন মানুহকে কৈছোঁ, প্ৰব্লেম হৈ যাব কিন্তু।